ভাৰতীয় পৰম্পৰাগত জ্ঞান কাকতখনৰ আপোনালোকৰ যিহেতু একৰ ঘৰটো আছে অসমত ৰচিত হোৱা সংস্কৃত কাব্যসমূহৰ বিষয়ে এতিয়া আলোচনা আগবঢ়াওক। ইতিমধ্যে মই এই চেনেলত দি আছে চাওক 1 years ago অসমত ৰচিত হোৱা সংস্কৃত কাব্যসমূহৰ পৰিচয়। আপোনালোকে এইটো লিখিলেই হ'ব। এইটো লিখিব চেনেলত গৈ পেলাই মই আপোনালোকৰ প্লেলিষ্টত দি দিছোঁ। আপোনালোকে অসমৰ ৰচিত হোৱা সংস্কৃত কাব্যসমূহৰ পৰিচয় আগবঢ়াবৰ পৰিৱৰ্তে আপোনালোকে প্ৰশ্নটো লিখিব যে অসমৰ ৰচিত হোৱা সংস্কৃত কাব্যসমূহৰ বিষয়ে এতিয়া আলোচনা আগবঢ়াওক। একেই কথা, এইটো আপোনালোকে লিখিলেই হ'ব। এইটো সম্পূৰ্ণ দি থোৱা আছে। অৱশ্যে মই এইটো গাই দিয়া নাই, পঢ়ি দিয়া নাই সময়ৰ কাৰণে, কিন্তু আপোনালোকে গৈ পেলাই লিখিব পাৰিব সম্পূৰ্ণকৈ। চাব প্ৰায় বহু সংখ্যকে এইটো চাইছে ইতিমধ্যে। আপোনালোকে যিসকলে এতিয়াও লিখা নাই এইটো এনেধৰণে লিখিব। সম্পূৰ্ণ আৰম্ভণিৰ পৰা সামৰণিলৈকে দিয়া আছে, আটক ধুনীয়াকৈ দিয়া আছে। আপোনালোকে এইটো লিখিলে নম্বৰ লাভ কৰিব। অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ চেনেলত গৈ আপোনালোকে প্লেলিষ্টত গৈ আপোনালোকে KK হেণ্ডিক ষ্টেট অফ ইউনিভাৰ্চিটি ফাৰ্ষ্ট চেম 2025 এছাইনমেণ্ট এনচাৰ বুলি মাৰিলে আপোনালোকে পাব। আজিলৈ আহোঁ, ধন্যবাদ।